সুন্দৰ বলিং আৰু অতি সহজে দুয়োগৰাকী বেটছমেন এক ৰান কৰিবলৈ সক্ষম হৈছে। আমি দেখা পাইছো গুৰু অস্থায়ী খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে বটেশ্বৰী দলে সুৱৰণি ক্ৰিকেট প্ৰতিযোগিতা চলি আছে। এয়া সুন্দৰ ছয়, আকাশলংঘী ছয় অপেনিং বেটছমেনৰ দ্বাৰা। এটা কথা লক্ষ্য কৰিছো যে সাম্প্ৰতিক 4-5 খেলবোৰত আচলতে বলাৰ ডমিনেট হয়। আচলতে ইয়াত বেটছমেনৰ প্ৰাধান্য থাকে। পুনৰ এটা আকাশলংঘী ছয় আৰু প্ৰথমটো অভাৰ সমাপ্তিৰ পিছত ৰান সংখ্যা 15 ৰান। প্ৰথমটো অভাৰ সমাপ্তিৰ পিছত 15 ৰান। সুন্দৰ আৰম্ভণি আৰু পৰৱৰ্তী 2 অভাৰত কিমান ৰান কৰিবলৈ সক্ষম হ'ব ইয়াৰ লক্ষণীয় হ'ব। কাৰণ যিহেতু তিনি মেটছত বিপক্ষ দলক ধৰাশায়ী কৰিবলৈ হ'লে এবভ 50 ওপৰৰ ৰান সংখ্যা কৰিব লাগিব। তেতিয়াহে পিছৰটো দলৰ যিটো আপোনাৰ বলাৰসকলৰ ওপৰত ইমান প্ৰেছাৰ নপৰিব। গতিকে বলাৰ প্ৰেছাৰ কমাবলৈ হ'লে বেটাৰ ৰান কৰিবই লাগিব। চমৎকাৰ পুনৰ এটা 6 আৰু ইতিমধ্যে স্কৰবোৰ্ডত সহায় কৰিছে দিয়ক ছুপাৰষ্টাৰ টিচাৰ 11ৰ ভাইচ কেপ্টেইন দীপজ্যোতি দলে আৰু আমাৰ চিফ কোচাৰ ভৱকান্ত তাহু ছাৰ, চিফ চিলেক্টৰ ভাইটি টাইট আহি উপস্থিত হৈছে আমাৰ মাজতে সাংসাৰিক ডিউটিও পালন কৰিলে, সেয়াও ভাল কথা। আৰু কিছু সময়ৰ পিছত আমাৰ আহি পাবহি আৰু দুগৰাকী চিফ চিলেক্টৰ ৰবিন মিলিও আহি আছে। ৰান আউটৰ আপিল 1 ৰান।